আজিৰে পৰা অনুষ্ঠিত 2026 বৰ্ষৰ ষষ্ঠদশ চানডুবি উৎসৱ 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই 2026 বৰ্ষৰ চানডুবি উৎসৱ। মুখ্য দুৱাৰ উন্মোচন কৰি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই চান সাদাগৰ সোঁৱৰণী মঞ্চ উন্মোচন কৰে বিশিষ্ট অভিনেত্ৰী আশা বৰদলৈ। 2026 বৰ্ষৰ চানডুবি উৎসৱৰ লকয়ে উন্মোচন কৰে অসম প্ৰদেশ বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য অনুপ কুমাৰ মেধিয়ে। লগতে উক্ত অনুষ্ঠানত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অতিথি পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি। নিউজ এক্সপোৰ্ট, অৰুণোদয়, অসম। শ্ৰদ্ধাৰ আইমাতৃসকল সকলোকে মই ৰাভা হাছং সমাজ কাউন্সিল তৰফৰ পৰা নতুন বৰ্ষৰ উলহ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগন্তুক ভোগালী বিহুৰ বহুত বহুত উলহ আৰু শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। এই নতুন বছৰটো সকলোৰে বাবে আনন্দৰ হওক, সুখকৰ হওক, সকলোৱে এটা ভাল চিন্তা চৰ্চাৰ মাজেৰে দিন অতিবাহিত কৰক। 2025 আমি ইতিমধ্যে বিদায় দিছোঁ। বিভিন্ন ঘাট প্ৰতিঘাত হাঁহি আৰু কান্দোনৰ মাজেৰে আমি 2025 চনক বিদায় দিলোঁ। আমাৰ এই অনুষ্ঠানটোৰ সৈতে সন্ধিয়াৰ পৰত জড়িত হৈ জীপাল কৰি থকা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গতো আহিছিল প্ৰায় সময়তেই তেওঁ আমাৰ মাজত নায়কীয়া হৈ গ'ল। মুখ্য উদ্দেশ্য এটাই যে বৃহত্তৰ অসমখনক আমাৰ সকলো জাতি জনগোষ্ঠীক লৈ আমি আগবাঢ়ি যাব লাগিব আৰু সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ থাকিলেহে আমি অসমখন আগবাঢ়ি লৈ যাব পাৰিম। আৰু সেইটো কাৰণে আমাৰ এই চানডুবি ফেষ্টিভেলখন অশেষ কষ্ট কৰি আমাৰ উদ্যোক্তাসকলে প্ৰত্যেক বছৰে আয়োজন কৰি আহিছে। আৰু আমি প্ৰত্যেক বছৰে সকলোৱে ইয়াতে বিভিন্ন অকল অসমে নহয় উৎসাহিত বিষয় যে ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ লোক ইয়াতে আহে আৰু বিদেশী পৰ্যটকো আমাৰ এই চানডুবি ফেষ্টিভেললৈ আহে। সকলোৱে জানে আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন 2026-ৰ আৰু এই প্ৰথম দিনটোত আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ চানডুবি ফেষ্টিভেল আয়োজন কৰা হয়। বিশেষকৈ ইয়াতে আমাৰ পৃষ্ঠপোষকতা কৰে আমাৰ ৰাভা ষ্টুডেণ্ট ইউনিয়নে আৰু সকলো ৰাইজৰ সহযোগত এই চানডুবি ফেষ্টিভেল আমাৰ প্ৰত্যেক বছৰে আয়োজন কৰা হয় 1 তাৰিখৰ পৰা 5 তাৰিখলৈ। আৰু আমি সকলোৱে জ্ঞাত যে চানডুবি হ্ৰদখনক লৈ আমি সকলোৱে গৌৰৱ কৰোঁ, কিয়নো চানডুবি বিশ্বৰ এখন বহু কম হ্ৰদ আছে যি নেকি ভূমিকম্পৰ ফলত জন্মগ্ৰহণ কৰে। 1897 চনত যি ভূমিকম্প হৈছিলে অসমত, সেই 1897 চনতে আমাৰ এই চানডুবি হ্ৰদটোৰ জন্মগ্ৰহণ হয়। আৰু তেতিয়াৰ পৰা কালক্ৰমে এই চানডুবি হ্ৰদৰ চাৰিওফালে এটা সভ্যতা গঢ়ি উঠে। বিশেষকৈ আমাৰ ইয়াতে ৰাভা জনগোষ্ঠী আৰু বিভিন্ন জনগোষ্ঠী জাতি জনগোষ্ঠী বড়ো, কোচ ৰাজবংশী বিভিন্ন জনগোষ্ঠী ইয়াতে বসবাস কৰিবলৈ লয়। আৰু চানডুবিৰ এটা বিশেষ এটা সংস্কৃতি যি কালচাৰ এটা নতুন ইকনমিকেলিও ইভেন চাৰিও দিশত এটা ধুনীয়া এটা পৰিৱেশৰ ইয়াতে গঢ় লয়। আৰু সেইটো কাৰণে এই গোটেইখিনি কথা যে চানডুবি ফেষ্টিভেলৰ প্ৰধান উদ্দেশ্যই হ'ল যাতে আমি আমাৰ বৃহত্তৰ যিবিলাক জাতি জনগোষ্ঠী আছে বৃহত্তৰ অসমখনক সকলো জাতি জনগোষ্ঠীক লৈ কিদৰে আগবাঢ়ি লৈ যাব পাৰি। আমাৰ বিশেষকৈ ইয়াতে চানডুবি ফেষ্টিভেলৰ জৰিয়তে আমাৰ ৰাভা ভাইসকলৰ যি কালচাৰ, খাদ্য সম্ভাৰ, যি পোচাক পৰিধান কৰা হয় আৰু কিদৰে থকা হয় এটা গাঁৱলীয়া পৰিৱেশত, এই গোটেইখিনি কথা ইয়াতে
উপস্থাপন কৰা হয়। অকল ৰাভা জনগোষ্ঠীয়ে নহয়, বিভিন্ন জনগোষ্ঠীৰ ইয়াতে ষ্টলবিলাকত তেওঁলোকৰো ইয়াতে সাজ পোছাকৰ পৰা বিভিন্ন ধৰণৰ তেওঁলোকৰ ব্যৱহাৰ কৰা সামগ্ৰী ইয়াতে প্ৰদৰ্শন কৰা হয়। আৰু ইয়াৰ লগে লগে ইয়াতে যি কালচাৰেল নৃত্য হয়, কালচাৰেল নৃত্যত আমাৰ সকলো জাতি জনগোষ্ঠীৰ কালচাৰেল প্ৰগ্ৰেমবিলাক ইয়াতে উপস্থাপন কৰা হয়। আৰু ইয়াৰ জৰিয়তে বৃহত্তৰ অসমখনত সকলো জাতি জনগোষ্ঠীক লৈ কিদৰে আগবাঢ়িব পাৰে এই গোটেইখিনি কথা ইয়াতে এই চানডুবি ফেষ্টিভেলৰ জনোৱা হয়। আৰু চানডুবি হ্ৰদটোকো যাতে বিশ্বৰ এখন ঐতিহ্যমণ্ডিত আৰু যিহেতু বিশ্বৰ এখন পৰ্যটনস্থলীলৈ যাতে আমি শক্তিশালী পৰ্যটনস্থলীলৈ গঢ়ি তুলিব পাৰোঁ, সেইকাৰণে এই চানডুবি ফেষ্টিভেলটো আয়োজন কৰা হয়। চ' আজি আমাৰ প্ৰথম দিন আৰু অহা 4টা দিন থাকিব। এই চানডুবি ফেষ্টিভেললৈ মই সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। ইয়াতে ইতিমধ্যে আপোনালোকে জানে যে বিগত সময়ছোৱাত মই ইতিমধ্যে মোৰ পিছত কৈছোঁৱে যে আমাৰ ইয়াতে অহা ৰাস্তাটো যথেষ্ট উন্নত নাছিলে, যাৰ ফলত যথেষ্ট সময় লাগিছিলে। কিন্তু বিগত সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আমাৰ ৰাস্তাটো সম্পূৰ্ণ হৈছে। আজি মাত্ৰ আধা ঘণ্টাতে মিৰ্জাৰ পৰা আমি আমাৰ চানডুবিলৈ আহি পাওঁ বছৰৰ প্ৰথমটো দিনত। আগতে 1.5 ঘণ্টা 2 ঘণ্টা লাগি গৈছিলে বছৰৰ প্ৰথম। আৰু তাৰোপৰি আমি যথেষ্টখিনি কাম আমাৰ যি IB আছে ইয়াতে ওচৰত, এই RB2ৰ ডেভেলপমেণ্ট লগতে আমাৰ আৰু বিশেষ